বিহু হুঁচৰি নামত প্ৰবঞ্চনাৰ গুৰুতৰ অভিযোগ ৰংঘৰ বিহু হুঁচৰি দলৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে অভিযোগ নাদাঙ ডুবিতে ঘায়ৈ মুদে নাচনি দাদি দীঘল বৰালি দাদি দীঘল বৰালি অভিযোগ প্ৰতি অভিযোগ দুয়োটা পক্ষৰ ৰাজ্যৰ এটি জনপ্ৰিয় বিহু হুঁচৰি দলত এনে কাণ্ড কিয় যদিহে বিহুৱা বিহুৱতীৰ অভিযোগ সঁচা এটেনশ্যন মন্ত্ৰী বিমল বৰা আপোনাৰ মন্ত্ৰিত্ব কালত সংস্কৃতিৰ নামত বেপাৰ কেনেকৈ চলিছে কিয় নাকি লগাবলৈ সক্ষম হোৱা নাই এনে বেপাৰীক প্ৰাপ্য মাননি বিচাৰি বাৰে বাৰে প্ৰবঞ্চনাৰ সন্মুখীন হোৱাৰ অভিযোগ ৰংঘৰ বিহু হুঁচৰি দলৰ বিহুৱা বিহুৱতীৰ 12 গৰাকী বিহুৱাৰ স্বাক্ষৰ সম্বলিত এখন আবেদন পত্ৰ নিউজ ডেইলি আছাম ডিজিটেলৰ হাতত পত্ৰত উল্লেখ থকা তথ্য অনুসৰি 2026 বৰ্ষত বিহু প্ৰদৰ্শনৰ বাবে আৰু প্ৰতিযোগিতাৰ বাবে ৰংঘৰ বিহু হুঁচৰি দলৰ পৰিচালনা সমিতিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীৰ সৈতে যোগাযোগ কৰিছিল ইয়াৰ মাজৰে পৰা নিৰ্বাচিত বিহুৱা বিহুৱতীক লৈ বিহু প্ৰদৰ্শনৰ বাবে 26 বৰ্ষৰ দলটো গঠন কৰা হৈছিল শিৱসাগৰৰ ৰংঘৰ বিহু হুঁচৰি দলৰ পৰিচালনা সমিতিৰ ক্ৰমে মনোজ গগৈ বিশ্বজিৎ বৰা চুকু বৰুৱা চন্দন হাজৰিকাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহুৱা বিহুৱতীক নিমন্ত্ৰণ কৰি আনি প্ৰায় 2 মাহ অসমৰ বিভিন্ন প্ৰান্তত বিহুৰ অনুষ্ঠান পৰিৱেশন কৰোৱাই যোৱা মে মাহৰ 19 তাৰিখে অনানুষ্ঠানিকভাৱে সকলোকে বিদায় দিয়ে আৰু বিহুৱা বিহুৱতীসকলৰ মাননিসমূহ পিছত দিয়াৰ প্ৰতিশ্ৰুতি আদায় কৰে কিন্তু বিদায় দিয়াৰ দুদিনমান পাছতে পৰিচালনা সমিতিৰ দুজনমান ব্যক্তি বিহু দলৰ হোৱাটছএপ গ্ৰুপৰ পৰা কাৰণ নোহোৱাকৈ ওলাই দিয়াৰ লগতে বিহুৰ মাননি দিয়াৰ তাৰিখৰ সময়সীমা পাৰ হোৱাৰ পাছতো কোনো ধৰণৰ ফোন বা মেছেজ কৰি কাৰণ নজনায় ভুক্তভোগী বিহুৱা বিহুৱতীৰ দলে যোগাযোগ কৰিবৰ যত্ন কৰিলেও গুৰুত্ব নিদিয়া হ'ল মাজতে এবাৰ 4 লাখ টকাৰ লোকচান হ'ব বুলি মুখেৰে জনালেও কোনো ধৰণৰ প্ৰমাণ তেওঁলোকৰ আগত তথ্য সহকাৰে প্ৰকাশ নকৰিলে উল্লেখনীয় বিষয় অভিযোগ অনুসৰি প্ৰত্যেকজন বিহুৱাক 30ৰ পৰা 40 হাজাৰ টকাৰ মাননি দিয়াৰ প্ৰতিশ্ৰুতি আদায় কৰিছিল ৰংঘৰ বিহু হুঁচৰি দলৰ পৰিচালনা সমিতিয়ে কিন্তু তাৰ আধা পৰিমাণৰ ধনৰাশি বৰ্তমান পৰ্যন্ত প্ৰায় 10 জন বিহুৱাক আদায় কৰা নাই এইবোৰ বিষয়ক লৈ যোগাযোগ কৰিলে পৰিচালনা সমিতিৰ সদস্যই খং কৰি দেখুৱাৰ অভিযোগ বিহু চলি থকাৰ সময়ত দিনে নিশাই মদ্যপান কৰি মদৰ নিচাত দলপতি মনোজ গগৈ চুটিয়াই ল'ৰা ছোৱালীবোৰক গালি গালাজ কৰা নিশা প্ৰায় বিহুৱাই লঘোণত অনুষ্ঠান কৰিবলগীয়া হোৱা শৰীৰ দুৰ্বল বা গা বেয়া হলেও জোৰ কৰি প্ৰগ্ৰেম কৰোৱা আদি প্ৰসংগ উল্লেখ কৰা হৈছে পত্ৰখনত নমস্কাৰ মোৰ নাম অংগদ মেছ মোৰ ঘৰ চৰাইদেউৰ গড়গাঁৱত এই বৰ্ষৰ ৰংঘৰ হুঁচৰি দলৰ মই এজন বিহুৱা আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহুৱা বিহুৱতী আহি এই দলটি গঠন কৰিছিলোঁ আৰু আমাক নিমন্ত্ৰণ কৰিছিল দলটিৰ পৰিচালক তথা দলপতি মনোজ গগৈ চুটিয়াই দলটিৰ বিত্তদাতা আছিল বিশ্বজিৎ বৰা পৰিচালনা সমিতিৰ আৰু দুজন সদস্য আছিল চুকু বৰুৱা আৰু চন্দন হাজৰিকা বিহুখন কৰাৰ বাবদ যি মাননিৰ প্ৰতিশ্ৰুতি আমাক কৰা হৈছিল বৰ্তমান সময়লৈকে আমি সেই মাননি পাবলৈ সক্ষম নহ'লোঁ আনফালে বিহুখনৰ কিছুমান পুৰণা সদস্য আৰু এগৰাকী নাচনীয়েহে নিজৰ মাননি পাবলৈ সক্ষম হ'ল আৰু আমি মাননি নোপোৱা প্ৰায় 15 জনমান বিহুৱা বিহুৱতী সদস্য থাকিলোঁ আমি এই বিষয়টোৰ ওপৰত যদি প্ৰশ্ন কৰোঁ তে পৰিচালনা সমিতিৰ ফালৰ পৰা কোনো উত্তৰ নাহে তেওঁলোকে কোনো ধৰণৰ ৰেছপন্স আমাক নিদিয়ে লগতে যদিও কেনেবাকৈ আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে তেখেতসকলে আমাৰ লগত কথা হয় তেতিয়া তেওঁলোকে চালে বেৰে কোবাই কথা কয় বিহু চলি থকা অৱস্থাতো তেওঁলোকৰ ব্যৱস্থাসমূহ অতি দুৰ্বল আছিল অত্যধিক মদ্যপান কৰা অভব্য আচৰণ কৰা ল'ৰা ছোৱালী কাক কি কৈছে একো গম নোপোৱা এনেকুৱা ধৰণৰ আচৰণৰ প্ৰায় আমি সন্মুখীন হৈছিলোঁ ল'ৰা ছোৱালী খোৱা বোৱাৰ প্ৰতিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল তেওঁলোকে আৰু যদি কাৰোবাৰ শৰীৰ বেয়াও থাকে তেতিয়াও জোৰ কৰি তেখেতসকলক মানে অনুষ্ঠান পৰিৱেশন কৰিবলৈ বাধ্য কৰোৱা হৈছিল যাৰ ফলত কোনোবা বিহুৱা বিহুৱতী আধাতেই বিহু এৰি তেওঁলোকক নজনোৱাকৈ ঘৰলৈ গুচি গৈছিল তেওঁলোকে আমাক মে মাহৰ 24 তাৰিখে ভোজ খোৱাৰ লগতে মাননি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু 24 তাৰিখটো পাৰ হৈ যোৱাৰ লগে লগে তেওঁলোকে আমাৰ ফোনসমূহ ৰিচিভ নকৰা হ'ল কোনো ধৰণৰ উত্তৰ নিদিয়া হ'ল বা আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিলেও কোনো ৰেছপন্স নিদিয়ে তেওঁলোকে আৰু যদিও কেতিয়াবা ফোনটো ৰিচিভ কৰে তো তেতিয়া মনোজ গগৈ চুটিয়াই খং কৰি বা গালাজ কৰি দিয়ে যে আমনি কৰি নাথাকিবি এনেকুৱা ধৰণৰ কথা কয় 2 মাহ দিন আমি
নিজৰ সকলো কাম বন বাদ দি বিহু ভাল পাওঁ কাৰণে তেওঁলোকৰ দলটোত বিহু কৰিবলৈ গ'লোঁ আৰু এতিয়া শেষ পৰ্যায়ত মাননি দিয়াৰ সময়ত তেওঁলোকৰ এই ধৰণৰ ব্যৱহাৰে আমাক অতি দুখ দিছে, আঘাত দিছে মনত। আৰু আমি যিহেতু আমাৰ প্ৰাপ্য হয়, আমি অনুৰোধ নকৰোঁ, আমি দাবী জনাম যাতে আমাৰ প্ৰাপ্যবিলাক অতি সোনকালে তেওঁলোকে আমাক প্ৰদান কৰে। মই এই বৰ্ষৰ ৰংঘৰ বিহু চৈধ্যত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰিত কৰিছিলে মনোজ গগৈ চুতীয়াই। মনোজ গগৈ চুতীয়াই আমাক মাতি নিকিনি মাৰ্চৰ 20 তাৰিখে পৰা প্ৰেক্টিছ দিছিলে শিৱসাগৰ মানকটাত। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালীবোৰ আমাৰ লগত আছিলে। বিহু যেতিয়া চমু চাপিছে তেতিয়া আমাক কোৱা হৈছে যে তহঁতে যদি বিহু বেয়া কৰ, কম্পিটিশ্যনত যদি বিহু বেয়া কৰ, যদি পইচা আমি দিম ক'ৰ পৰা। ঠিক আছে, তেনেকৈ আমি বিহু বেয়া কৰা নাই। এখন দুখন বেয়া হৈছে, সেইটো হয়, কিন্তু গোটেইখন বিহু আমাৰ বেয়া হোৱা নাই। আমি বিহু ভাল কৰিছোঁ, যথেষ্টখিনি ভাল কৰিছোঁ। তেওঁলোকৰ বিহুৰ মাজত বহুতো বেয়া ব্যৱহাৰ, মাক দেউতাকৰ গালি, ৰাতি খোৱা লোৱাৰ লগত ল'ৰা ছোৱালীবোৰৰ একো দায়িত্ব নাই, আমাক মানে লঘোণে থয়। তেওঁলোকে নিজে মদ খায়, মদে মাংসই খায় মাতালৈ থাকে। ল'ৰাবোৰক বেয়া ব্যৱহাৰ, ছোৱালীবোৰক ওচৰত গৈ কিনি কথা বতৰা পাতে, মদৰ গোন্ধ এনিটাইম মুখৰ পৰা নাযায়। এতিয়া লক্ষণীয় বিষয়, যদি এই অভিযোগবোৰ সঁচা হয়, ৰাজ্যৰ এটা সাংস্কৃতিক পৰিক্ৰমা নামৰ বিভাগটোৱে কি কৰি আছে? যদি এইবোৰ বিষয় বৰ্তমানে অৱগত নহয়, এই প্ৰতিবেদনৰ জৰিয়তে আমি জনাও ইয়াৰ উচিত তদন্ত কৰক। অসমীয়াৰ স্বাভিমান বিহু সংস্কৃতিক লৈ বেপাৰ কিয়? এইসকল বিহুৱাই ন্যায় পাবনে, নে এনেদৰে বিহুৰ নামত বেপাৰ কৰি যাব একাংশই? ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগটোৱে এনে বেপাৰ সংস্কৃতি ৰাজ্যত বন্ধ কৰিব পাৰিবনে? এয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলী আছাম ডিজিটেল।